এটা পবিত্ৰ গুৰু পূৰ্ণিমাৰ দিন। এই পবিত্ৰ দিনত আমি এটা পবিত্ৰ স্থানত সমবেত হৈছোঁ। আমাৰ এই পবিত্ৰ স্থানৰ মাধ্যমে আমি এতৎ অঞ্চলৰ ৰাইজৰ সমগ্ৰ জীৱ জন্তুৰ শান্তি কামনা কৰিছোঁ। সকলোৰে যাতে দীৰ্ঘায়ু হয়, সুখ শান্তিত থাকে, সকলোৰে যাতে নিৰোগী হয়, তেনেকৈ আজি এই গুৰু পূৰ্ণিমাৰ দিনত ৰাধা গোবিন্দ মন্দিৰৰ জৰিয়তে আমি এটা পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমাৰ প্ৰভু ৰাধা গোবিন্দ নিশ্চয় আমাক সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমাক শান্তি দিব, সকলোকে আমাক দীৰ্ঘায়ু কৰিব, সকলোকে আমাক নিৰোগী কৰি ৰাখিব। এইখিনিকে মই কামনা কৰি মোৰ বক্তব্য আজিৰ পৰৱৰ্তী কাৰ্যসূচী চলিয়ে থাকিব। গুৰু পূৰ্ণিমা নিজ নিজ গুৰুৰ প্ৰতি সন্মান জনাই আমি বিশিষ্ট এই গুৰু পূৰ্ণিমা তিথিত আমাৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত আমি গছপুলি ৰোপণৰ এটা কাৰ্যসূচী হাতত লৈছোঁ। তো আমাৰ মন্দিৰৰ যিসকল কৰ্মকৰ্তা প্ৰত্যেকজন আমাৰ এক্সিকিউটিভ বডিৰ সদস্য লগতে আমাৰ সাধাৰণ সদস্য চবকে একোজোপা আমি গছপুলি আনিবলৈ আমি অনুৰোধ কৰিছিলোঁ। সেই মৰ্মে আজি এই পুণ্য তিথিত আমি মন্দিৰ চত্বৰত, যিহেতু আমাৰ বাউণ্ডেৰী ৱাল চাৰিওফালে আছে, ইয়াত গছপুলি ৰোপণৰ এটা কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে যে বৰ্তমান পাহাৰ গছ গছনি নথকাৰ কাৰণে আমি গ্ল'বেল ৱাৰ্মিঙৰ যিটো এটা ডাঙৰ সমস্যাত ভুগি আছোঁ। বানপানীৰ সময়ত একেৰাহে বানপানী বা গৰমৰ সময়ত অতিপাত গৰমৰ সন্মুখীন হৈ আছোঁ। এইটো কিন্তু আমাৰ গছ গছনি নোহোৱাৰ কাৰণে হৈ আছে। আৰু চৰকাৰেও এটা আঁচনি লৈছে যে এজোপা গছপুলি কটাৰ আগতে দুজোপা গছপুলি আপুনি ৰোপণ কৰক। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো অমৃত বৃক্ষ ৰোপণ, সেইটোৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি শক্তি আশ্ৰম শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত আমি আজিৰ এই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। এটা পবিত্ৰ গুৰু পূৰ্ণিমাৰ দিন। এই পবিত্ৰ দিনত আমি এটা পবিত্ৰ স্থানত সমবেত হৈছোঁ। আমাৰ এই পবিত্ৰ স্থানৰ মাধ্যমে আমি এতৎ অঞ্চলৰ ৰাইজৰ সমগ্ৰ জীৱ জন্তুৰ শান্তি কামনা কৰিছোঁ। সকলোৰে যাতে দীৰ্ঘায়ু হয়, সুখ শান্তিত থাকে, সকলোৰে যাতে নিৰোগী হয়, তেনেকৈ আজি এই গুৰু পূৰ্ণিমাৰ দিনত ৰাধা গোবিন্দ মন্দিৰৰ জৰিয়তে আমি এটা পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমাৰ প্ৰভু ৰাধা গোবিন্দ নিশ্চয় আমাক সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমাক শান্তি দিব, সকলোকে আমাক দীৰ্ঘায়ু কৰিব, সকলোকে আমাক নিৰোগী কৰি ৰাখিব। এইখিনিকে মই কামনা কৰি মোৰ বক্তব্য আজিৰ পৰৱৰ্তী কাৰ্যসূচী চলিয়ে থাকিব। গুৰু পূৰ্ণিমা নিজ নিজ গুৰুৰ প্ৰতি সন্মান জনাই আমি বিশিষ্ট এই গুৰু পূৰ্ণিমা তিথিত আমাৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত আমি গছপুলি ৰোপণৰ এটা কাৰ্যসূচী হাতত লৈছোঁ। তো আমাৰ মন্দিৰৰ যিসকল কৰ্মকৰ্তা প্ৰত্যেকজন আমাৰ এক্সিকিউটিভ বডিৰ সদস্য লগতে আমাৰ সাধাৰণ সদস্য চবকে একোজোপা আমি গছপুলি আনিবলৈ আমি অনুৰোধ কৰিছিলোঁ। সেই মৰ্মে আজি এই পুণ্য তিথিত আমি মন্দিৰ চত্বৰত, যিহেতু আমাৰ বাউণ্ডেৰী ৱাল চাৰিওফালে আছে, ইয়াত গছপুলি ৰোপণৰ এটা কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে যে বৰ্তমান পাহাৰ গছ গছনি নথকাৰ কাৰণে আমি গ্ল'বেল ৱাৰ্মিঙৰ যিটো এটা ডাঙৰ সমস্যাত ভুগি আছোঁ। বানপানীৰ সময়ত একেৰাহে বানপানী বা গৰমৰ সময়ত অতিপাত গৰমৰ সন্মুখীন হৈ আছোঁ। এইটো কিন্তু আমাৰ গছ গছনি নোহোৱাৰ কাৰণে হৈ আছে। আৰু চৰকাৰেও এটা আঁচনি লৈছে যে এজোপা গছপুলি কটাৰ আগতে দুজোপা গছপুলি আপুনি ৰোপণ কৰক। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো অমৃত বৃক্ষ ৰোপণ, সেইটোৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি শক্তি আশ্ৰম শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত আমি আজিৰ এই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।